গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি কথা পাতিম তিল সম্পৰ্কে আপোনাৰ গাটো তিল আছে নেকি যে আমি বিশেষকৈ কথা পাতিম আমাৰ মুখমণ্ডলত যদি কাৰোবাৰ তিল আছে তেতিয়া হলে হেতুৱে কি খুচাই গতিকে খুব ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো আৰু দেও আছে আমাৰ হয়তো আজি তিল তত্ত্ব সম্পৰ্কে জানিম দেও অনুষ্ঠানটিলে স্বাগতম জনাইছো হয় আৰু আমাৰ দেও হৈছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া আৰু তেওঁক আমি মৰমতে মই দেও বুলি মাতো গতিকে দেও বহুত দিনৰ পৰা কৈ আছো দেও তিল তত্ত্ব সম্পৰ্কে আজি কিছু কথা পাতো পিছে গোটেই সম্পূৰ্ণ শৰীৰৰ থকা তিলে বহুত বস্তু খুচাই বহুত কথা খুচাই যদিও আজি আমি কণ্ঠৰ পৰা ওপৰৰ মানে আমাৰ মুখমণ্ডল মানে ডিঙিলৈকে আমি পাতিম মূৰৰ চুলিৰ তলৰখিনি গম নাপায় গতিকে আমি চুলিৰ ওচৰে পাজৰে থকাৰ পৰা কাণ নাক চকু ওঠ বা গাল এইবিলাক ডিঙি গোটেইখিনি সামৰি লবলৈ আমি চেষ্টা কৰিম থুতুৰি হয় আপোনাৰ ক'ত আছে জনাবচোন মুখমণ্ডলৰ কোনখিনি তিল আছে জনাব আৰু সেই তিলটোৱে কি খুচাই সেয়া চাবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব নহয় গতিকে দেও অনুষ্ঠান দিলে স্বাগতম জনাইছো নমস্কাৰ হয় গতিকে আমাৰ শৰীৰৰ বিভিন্ন অংশত আমাৰ তিল থাকে সৰু সৰু তিল যদিও সৰুৰে পৰা বিভিন্ন কাহিনী শুনি আহিছো গালত তিল থাকিলে এইটো হয় উঠত তিল থাকিলে সেইটো হয় কাণত থাকিলে এইটো হয় গতিকে আজি সম্পূৰ্ণ বিষয়টোৰ বিষয়ে জানিম গতিকে আমি মুখমণ্ডলৰ তিলৰ কথা পাতিবলৈ ওলাইছো কক এতিয়া তিলটোৱে কি কি খুচাই তিল নথকা মানুহ চাগে নাই কোনোবা খণ্ডৰ হয়তো মুখমণ্ডলত নাথাকিব পাৰে শৰীৰৰ যিকোনো অংগতে তেওঁৰ তিল থাকিবই আমাৰ জ্যোতিষীয় মতে অধিক তিল বেমাৰৰ লক্ষণ লগাতকৈ যদি বেছি তিল থাকে তেনেহলে বেমাৰৰ লক্ষণ হয় আৰু তিল যদি ধৰক সীমিত সংখ্যক তিল সুনিশ্চিত স্থানত আছে তেনেহলে তেওঁৰ শাৰীৰিক মানসিক আৰ্থিক বা সাংসাৰিক জীৱনৰ উন্নতি হ'ব বা ল'ৰা ছোৱালীৰ বিদ্যা বুদ্ধি পৰ্যন্ত নিজৰ দেহত থকা তিলেই নিৰ্ধাৰণ কৰিব তিলৰ গুৰুত্ব যথেষ্ট আছে দেখাত অকনমান এটা কলা চিন তিলৰ লগত আকৌ অলপ তিলতকে ডাঙৰ আমি মাহ বুলি কওঁ মাহটোৰো গুৰুত্ব আছে আৰম্ভ কৰিছো মানে কপালত তিল থাকিলে কি হয় কপালত তিল যদি থাকে তেনেহলে পুৰুষৰ সৌভাগ্য আৰু মহিলাৰ যদি কপালত তিল থাকে তেনেহলে তেওঁৰ স্বামী স্থান দীৰ্ঘজীৱী এতিয়া কথাটো হৈছে সেইটো মই ক'ব খুজিছো মানে কপালৰ যদি আমাৰ ফুট লোৱা স্থানৰ পৰা ভাগ কৰি সোঁ আৰু বাওঁ কৰা যায় তেনেহলে পুৰুষৰ কাৰণে সোঁফালটো শুভকাৰক আৰু মহিলাৰ কাৰণে বাওঁফালটো শুভকাৰক বাওঁফালত তিল থকা মহিলাসকলৰ তিলটোৱে যিমানখিনি সক্ৰিয়তা বা যিমানখিনি সুফল প্ৰদান কৰিব সোঁফালত থকা তিলটোৱে হয়তো সিমানখিনি সুফল নিদিব সোঁ চাইডত তিল থাকিলে সদায় পুৰুষ ধনৱান হ'ব তেওঁ সৌন্দৰ্যশীল হ'ব আৰু সৌন্দৰ্য প্ৰিয়াসী হয় ধনৰ প্ৰতি তেওঁৰ আগ্ৰহটো বাঢ়ে বা ইনকামৰ প্ৰতি তেওঁৰ আগ্ৰহটো বাঢ়ে ধাউতিটো থাকে আৰু মহিলা যিসকল মহিলাৰ বাওঁফালে তিল থাকে বাওঁ কপালত তেওঁলোক নিজে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰে তেওঁৰ হাততো যদি তেওঁ নিজে একো নকৰে পুৰুষে মানে কৰা ইনকামখিনি তেওঁৰ হাতত থব এইটো এটা খুব মানে আছে নি বাৰু আপোনাৰো তিল জনাব দেই কমেন্ট কৰি জনাব হয় তাৰ পিছত আহিলো আমি এই যে ফুটৰ ঠিক মানে ফুট লোৱা স্থানটোত কিছুমানৰ তিল থাকে এই তিলটোৱে আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে যিসকলৰ পুৰুষ মহিলাৰ উভয়ৰে এই সমাজত তিলটো থাকিলে তেওঁলোকৰ জ্ঞান বৃদ্ধি মানে বিদ্যা লাভৰ যোগ থাকে এতিয়া বিদ্যা বুলি কওঁতে তেওঁ যদি সৎ বিদ্যাৰ ফালে যায় সৎ বিদ্যা বেছি ভাল লাভ হ'ব আৰু যদি তেওঁ পৰিৱেশ নাথাকে তেওঁ মানে অসৎ বিদ্যা পাব বিদ্যা কিন্তু সৎ অসৎ বুলি কওঁতে জ্ঞান দুফালৰে হ'ব পাৰে কপালৰ সমাজত এতিয়া যদি সোঁ চকুৰ ওপৰৰ ভুৰৰ চেলাউৰিৰ কাষত চেলাউৰিৰ অৰ্থাৎ চকুৰ নাকটোৰ পৰা এই ফুটটোৰ পৰা ঠিক ওচৰতে যদি এইখিনি ঠাই থাকে তেনেহলে তেওঁৰ কুদৃষ্টি সম্পন্ন হয় আৰু তেওঁৰ মানে যশস্যা বৃদ্ধি হয় হেতু সোঁফাল বাওঁফাল দুইটা একে হ'ব মানে পুৰুষৰ সোঁফালত থাকিলে ভাল মহিলাৰ বাওঁফালত থাকিলে ভাল আকৌ যদি তাৰ অপোজিট মানে পুৰুষৰ বাওঁফালে থাকে মহিলাৰ সোঁফালে থাকে তেনেহলে তাৰ অলপ প্ৰতিক্ৰিয়াটো বেলেগ হ'ব কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া মানে এই ফালত দ্বিতীয়তে বিপৰীতে বেয়া হ'ব যদি পুৰুষৰ বাওঁফালে থাকে তেওঁৰ দৃষ্টিবিলাক অলপ বেয়া হ'ব দৃষ্টি বেয়া মানে কি তেওঁ ভালটো নেদেখে ভালটো নেদেখিব মানে কাৰোবাৰ মানে ভুলটোৱে দেখে ভুল দেখি ঠিক মহিলাৰ ক্ষেত্ৰতো তেনেকে তেওঁ পৰৰ নাৰীৰ চৰ্চা অমুকৰ বোলে চৌধুৰীৰ এনেকুৱা কথাবিলাক কওঁ এনেকুৱা এই আমাৰ তিলটোৱে আমাৰ একদম চাৰিত্ৰিক গঠন আৰ্থিক স্বাৱলম্বিতা তাৰপিছত শাৰীৰিক ৰোগহীনতা বা নিৰোগী এটা শৰীৰ এই আটাইবিলাক নিৰ্ভৰ কৰে তিলটোৰ এই তিলৰ সৰু এটা বস্তুৱে আপোনাৰ গোটেই কথাখিনি কৈ দিয়ে আনকি আপুনি কেনেকুৱা চাৰিত্ৰিক গঠনবিলাক এই তিলৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়া সাধাৰণতে যিসকলৰ নাকত তিল থাকে নাকৰ আগত এইখিনিত টুপটুত থাকে তেওঁলোক আচলতে যদি মানে পুৰুষ মহিলা উভয়ৰে তেওঁলোক দুচৰিত্ৰ বা দুচৰিত্ৰা হয় দেখাত লাজুকা কিন্তু দুচৰিত্ৰ এই নাকৰ আগত তিল থাকে নাকৰ আগৰ এই ইয়াতে যদি থাকে এইখিনিত যদি থাকে তেওঁ লাজুকা কিন্তু দুচৰিত্ৰ নহয় আকৌ আমি যদি সোঁফালৰ যেহেতু আমি দুটা নাক বুলি ক'লো এতিয়া নাক যেহেতু এটা তথাপি ফুটা দুটা কাৰণে সোঁনাক বাওঁনাক বুলি কৈছো সোঁনাকৰ ফালে তিল থাকিলে তেওঁ সুস্বাদু খাদ্য প্ৰিয় হয় আৰু খাই ভাল পাব মিঠা বা ধুনীয়া ব্যঞ্জন বা ভাল মিঠা বস্তু তেওঁ খাবলে
আগ্ৰহ থাকিব আৰু গন্ধটো আগতে লাগিব ধৰক মানে তেওঁৰ নাকত আহি আমি ধৰক 4জন বহি আছো যাৰ সোঁ নাকৰ এইখিনি তিল আছে তেওঁ কিন্তু গন্ধটো আগতে পাব এইকেইজনে নাপাওঁ কি ৰান্ধিছে এনেকুৱা আৰু বাও নাকত থাকিলে কিন্তু অপমানৰ ভয় থাকে বাও নাকত থাকিলে বাও নাকৰ ইয়াত যদি থাকে অপমানৰ ভয় থাকে যিকোনো কথাত তেওঁ অপমান পাব পাৰে সোঁ কাণৰ তিল এতিয়া সোঁ কাণৰ যদি এই কাণৰ এইখিনিৰ এই থাকে তেনেহলে তেওঁৰ শ্ৰৱণ শক্তি বৃদ্ধি সেই দূৰত কথা পাতি থাকিলেও শুনা পায় যে শুনা পায় কিছুমানে মানে দূৰৰ কথাটো খুব সুন্দৰকে শুনিব আকৌ যদি কাণৰ পিছফালে থাকে তেনেহলে তেওঁৰ সোঁ কাণত থাকিলে ঊৰ্ধ্ব ভাগত থাকিলে আয়ুস বৃদ্ধি আৰু সোঁ কাণৰ কৈছো মই আৰু যদি মানে নিম্ন ভাগত থাকে তেনেহলে তেওঁ অলংকাৰ প্ৰিয় অলংকাৰ যিকোনো অলংকাৰ ভাল পাব মানে অনুৰূপ বুলি কথা নাই নতুন এটা দেখিলে এই এইযোৰ তাৰপিছত বাওঁ কাণত থাকিলে বাওঁ কাণৰ যদি ইয়াতে থাকে তেনেহলে তেওঁ কৰ্ণৰ ৰোগত ভুগিব পাৰে কাণৰ ৰোগত যিকোনো কাণ মানে কাণেৰে নুশুনা হ'ব পাৰে কাণে তাল মাৰি ধৰা হ'ব পাৰে কাণে হুহুৱাই থাকে বুলি যে কয় তেনেকুৱা হ'ব পাৰে গতিকে কাণৰ ৰোগ হ'ব পাৰে ঊৰ্ধ্ব ভাগত থাকিলে এইটো কিন্তু ধন বৃদ্ধি বুলিয়ে কৈছে বাওঁ কাণৰো ঊৰ্ধ্ব ভাগত নিম্ন ভাগত থাকিলে তেওঁ অপমান পাব পাৰে আগফাল পিছফাল দুটাৰ কথা মানে আগফাল পিছফালৰ এই মানে নিম্ন ভাগত যদি থাকে তেতিয়াহলে তেওঁ অপমান পাব পাৰে মানে বাওঁ কাণৰ বিশেষকৈ তাৰপিছত চকুৰ বাওঁ আমি সোঁ চকুটো কলো সোঁ চকুৰ এইখিনি চেলাউৰিৰ যদি আগত থাকে তেতিয়াহলেও তেওঁৰ দৃষ্টি সুদৃষ্টি সম্পন্ন মানে হৰিণৰ দৰে দৃষ্টি বুলি কৈছে আৰু দৃষ্টি শুভ হয় তেওঁৰ মানে দৃষ্টিশক্তি দীৰ্ঘদিনলৈ থাকে মানে ইয়াত থকাটোৰ দৃষ্টিশক্তি যিমান থাকিব ইয়াত থকাটোৰ তাতকৈ দৃষ্টিশক্তি বেছি দিনলৈ থাকিব বেছি দিনলৈ থাকিব আৰু সাধাৰণতে চকুৰ মণিটো কিছুমানৰ তিল থাকে ভিতৰত বহুতৰ তিল থাকে চকুৰ মণি তিল থাকিলে অৰ্থলাভ আৰু জ্ঞান লাভ যোগ থাকে অৰ্থলাভ আৰু জ্ঞান লাভ হয় মানে সোঁ চকুত আৰু যদি বাওঁ চকুত থাকে তেনেহলে চকুৰো খোৱাৰ ভয় থাকে চকুৰ শক্তি তেওঁ অকস্মাতে কমি যাব পাৰে এইটো মানে চকুৰ ক্ষেত্ৰত চকুৰ পতাৰ ওপৰতো থাকে চকুৰ পতাৰ ওপৰত যদি সোঁ পতাৰ ওপৰত থাকে তেনেহলে তেওঁৰ সুখ লাভ বুলি কৈছে সুখ সৌন্দৰ্য মানে পুত্ৰ লাভ হয় আৰু সুখ লাভ হয় আৰু বাওঁ পতাত থাকিলে পুত্ৰ কষ্ট বুলি কৈছে বাওঁ পতাৰ ওপৰত যদি থাকে পুৰুষ মহিলা উভয়ৰে কিন্তু এইটো এটাই কৈছে বাওঁ চকুটোৰ ওপৰৰ পতাত যদি থাকে তেনেহলে তেওঁ পুত্ৰ কষ্ট পাব পাৰে হয়তো পুত্ৰ হোৱাত দেৰি হ'ব পাৰে বা পুত্ৰীহে হৈছে পুত্ৰ নাপাব পাৰে নতুবা তেওঁৰ পুত্ৰ হৈ কিবা এটা হ'ব পাৰে এনেধৰণৰ কথাখিনি মানে বাওঁ চকুৰ পতাৰ ক্ষেত্ৰত কৈছে এই চকুৰ গুৰিত তলত চকুৰ গুৰিত কেতিয়াবা চকুৰ এইখিনিত থাকে এই চকুটোত এই চকুটোৰ চকুৰ কেতিয়াবা মাহো থাকে সোঁ চকুৰ ওত থাকিলে সেইটো ভাল কিন্তু অচিনাৰ পৰা হোৱা মাহটো নহয় কিন্তু অৰিজিনেল মাহ বা তিল যদি থাকে কলা সেইটো সোঁ চকুত থাকিলে ভাল চকুৰ ক্ষেত্ৰত বাওঁ চকুটোত বেয়া বুলি কৈছে মানে দুখ লাভ বুলি কৈছে মানে সোঁ চকুৰ যদি কোণৰ এইখিনিত থাকে মানে গুৰিতে তেনেহলে তেওঁৰ সুখ লাভ চকুৰ ক্ষেত্ৰত এটাই কথা কৈছে বাওঁ চকুটোৰ কোণত থাকিলে কিন্তু দুখ লাভ বুলি কৈছে দুখ প্ৰাপ্তি গতিকে বাওঁ চকুৰ কোণত থকাটো ভাল বুলি কোৱা নাই তাৰপিছত আহিব আমাৰ গালৰ পুৰুষসকলৰ যিসকলৰ গালত মানে থাকে তেওঁৰ সুখ সৌভাগ্য বৃদ্ধি বুলি কৈছে মানে সোঁ গালত দক্ষিণ গালত যদি তিল চিহ্ন থাকে তেনেহলে সৌভাগ্য বৃদ্ধি মহিলাৰ বাওঁ গালত থাকিলে তেওঁৰ সৌভাগ্য বৃদ্ধি বাওঁ গালত আছে আপোনাৰ বাওঁ গালত আছে সেইকাৰণে আপুনি সৌভাগ্যৱতী নাৰী গতিকে পুৰুষৰ যদি আকৌ বাওঁ গালত থাকে তেনেহলে তেওঁৰ দুখ মানে পৰিশ্ৰমৰ জৰিয়তে মানে ধন উপাৰ্জন কৰিব লাগিব আৰু পৰিশ্ৰমৰ মাধ্যমেৰেহে তেওঁ জীৱন ধাৰণ কৰিব আমাৰ যিবিলাক ধৰক কাম কৰি ঘূৰে তেওঁলোকৰ কথা আমি ক'ব পাৰো যদি মহিলাৰ সোঁ গালত থাকে তেনেহলে তেওঁ নিজৰ ধন থাকিও তেওঁ যেন ধনহীন হ'ব মানে সেইখিনি ধন পৰিয়ালৰ উপভোগ কৰিব নোৱাৰে বা পৰিয়ালৰ নামতেই দি থাকোতে যাব মানে তেওঁ অহাটোহে দেখিব যোৱাটো কোনফালে গেল গমেই নাপাব এনেকুৱা কথা তেনেকুৱা বা তেওঁৰ বহুত দায়িত্ব পৰি যায় মানে পৰিয়ালটো চলাবলগীয়া দায়িত্ব পৰি যায় তাৰপিছত আহি গ'ল আমাৰ থুতুৰি মানে অট্টো কওঁ নেকি অট্টো ওপৰৰ ঊৰ্ধ্ব ওঠত থাকিলে সৌভাগ্য বৃদ্ধি ঊৰ্ধ্ব ওঠত আৰু তলৰ ওঠত থাকিলে প্ৰেম লাভ সেই প্ৰেম জীৱন দীৰ্ঘস্থায়ী হয় মানে বৃদ্ধ কাললৈকো প্ৰেম ভাৱটো থাকিব তেতিয়াহ'লে আপোনাৰ সৌভাগ্যৱতী গতিকে থাকিব সাধাৰণতে মানে ইয়াতকৈ এই অঞ্চল বা ইয়াতে থাকিব এই অঞ্চলত থাকিলে ভাল আৰু তাৰ পৰা তলত নামি যদি এই থুতুৰি হয় থুতুৰিটো থাকে তেওঁ ভোগ বিলাক যুক্ত মহিলা বা ভোগ বিলাক যুক্ত পুৰুষ হ'ব আৰু তেওঁৰ কিন্তু হেৰি থাকে অলপ মানে নেতৃত্ব বহন কৰিব পৰা ক্ষমতা থাকে ইয়াত যিসকলৰ থাকে থুতুৰি আকৌ এই তল চাইডৰ থুতুৰিৰে এই তল চাইডত যাৰ থাকে তিল থাকে তেওঁ কিন্তু দন্ত
দাঁতৰ ৰোগৰ সমস্যা ভুগিব যাৰ এই তিলত ইয়াৰ তলত বা এইখিনিত এই খণ্ডত যাৰ থাকে তেওঁ দন্ত ৰোগী হয় এইখিনি মানে কণ্ঠৰ ওপৰত দেই কণ্ঠটোত নহয় এই থুতুৰিটোৰ তলত বুলি ধৰক এই আমাৰ যিটো এটা ৰেখা পৰাৰ নিচিনা হয় এই ৰেখাটো এই জলাইনটোৰ পৰা এইখিনি মানে তল চাইডে থাকিলে তেওঁ কিন্তু দন্ত ৰোগৰ হ'ব পাৰে সম্ভাৱনা থাকিব পাৰে তাৰ পিছত যাৰ কণ্ঠত থাকে সন্মুখ ভাগৰ ঊৰ্ধ্ব ভাগত কণ্ঠত এই যে আমাৰ এটা ডিঙিৰ এটা গুটি থাকে এইখিনিত যদি থাকে তেওঁ সুকণ্ঠী তেওঁৰ কথাবিলাক মধুৰ হ'ব মানে মসৃণ শুনি ভাল পাব আকৌ সোঁ চাইডত থকা খিনি তেওঁলোকো ধনধান্যযুক্ত বাওঁফালে থকা খিনি তেওঁলোক ডিঙিৰ ফ্ৰেঞ্জাইটিছ লেৰিঞ্জাইটিছ ৰোগ আহিব পাৰে মানে ডিঙিৰ ৰোগ বা কফ ৰোগৰ ডিঙিটোৰ সুৰসুৰণি এটা থাকিব পুৰুষ মহিলা উভয়ৰে এইটো কৈছে আৰু যাৰ এইখিনিত আমাৰ সন্ধিস্থলটো কণ্ঠৰ মানে ক'ত যায় কিছু পুৰুষে লয় এই ঠাইটোত থাকিলে তেওঁ সুকণ্ঠী হয় তেওঁ বেছি গীতিকা মানে গানৰ লগত সংগীতৰ লগত জড়িত থাকিব আৰু তেওঁ সাধাৰণতে এই খণ্ডত যাৰ তিল থাকে তেওঁলোক সাধাৰণতে ভক্তিমূলক গীতৰ লগত বেছি জড়িত থাকিব গীতৰো বহুকেইটা যিহেতু ভাগ আছে গতিকে ভক্তিমূলক গীতত এইখিনিত যাৰ তিল থাকে মানে আমাৰ তিলক লোৱা এইখিনি সন্ধিস্থল এই তিলক লোৱা স্থানত যদি তিল থাকে তেওঁ ভক্তিমূলক গীতৰ লগত জড়িত হৈ থাকিব এইখিনি আৰু পিছফালে যদি তিল থাকে তেওঁৰ স্পন্ডিলাইটিছ প্ৰব্লেমত ভুগিব পিছফালৰ ডিঙিৰ পিছফালে যদি হেৰি থাকে তেওঁ ডিঙিৰ এই ৰাজহাড়টোৰ যিটো জইন তাতে সেই বিষত ভুগিব পাৰে বা তেওঁৰ এই পিঠিৰো বিষটো আহিব পাৰে মুখমণ্ডলৰ সোঁৱে বাৱে থকা তিলখিনি এনেকে কপাল বুলি কওঁতে কপালৰ এই চুলিৰ মানে আমাৰ যিটো এই যে সৰু সৰু চুলিটো কি কয় মই এই মুহূৰ্তত পাহৰিছো সেই চুলিৰ তলৰ পৰা ডিঙিলৈকে এইখিনি সোঁ চাইডৰ থকা তিলখিনি যথেষ্ট পুৰুষৰ কাৰণে শুভ লক্ষণ আৰু বাওঁ চাইডত থকা তিলখিনি মহিলাৰ কাৰণে শুভ লক্ষণ তাৰ ভিতৰত চকুৰ ক্ষেত্ৰত কৈছে চকুৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ উভয়ৰ সোঁ চাইডৰটো ভাল বাওঁ চাইডৰ চকুটো বেয়া এইখিনি আজিৰ মানে বিষয়বস্তু আছিল গতিকে এয়া আছিল তিল তত্ত্ব মুখমণ্ডলৰ এইটো তিল তত্ত্ব দেহৰ তিল তত্ত্বৰ ক্ষেত্ৰত থুলমূল এটা জ্ঞান আভাস বুলি ক'ব গতিকে এয়া আছিল আমাৰ মুখমণ্ডলত তিল সম্পৰ্কে কিছু কথা কোনফালে কোনটো সোঁফাল বা বাওঁফাল কোনটো ঠাইত তিল থাকিলে পুৰুষ বা মহিলা কাৰ কাৰণে কিমান ভাল হয় সেই বিষয়ে কিছু আভাস নিশ্চয় ভাল পাইছে বুলি আমি আশা ৰাখিছো আৰু যদি ভাল লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব দেৱে যিখিনি কথা ক'লে সেইখিনি আপোনাৰ জীৱনৰ লগত হৈছে নে নাই সেইখিনি কথা জনাবলৈ নাপাহৰিব বা আপোনাৰ লগত মিলিছে নে নাই আপোনাৰ ক'ত তিল আছে সেইমতে মিলিছে নে নাই জনাব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰি দিব আৰু যদি দেওৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে স্ক্ৰীনত দেওৰ নম্বৰটো গৈয়ে আছে আপোনালোকে সেই নম্বৰত যোগাযোগ কৰিব পাৰে যিকোনো জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় যিকোনো কথা জানিবলৈ আপোনাৰ শুৱনি বিশ্লেষণৰ কাৰণে নতুবা ৰুদ্ৰাক্ষৰ কাৰণে নতুবা বাস্তুৰ কাৰণে যিকোনো বিষয়ত বা সংখ্যাশাস্ত্ৰ সম্পৰ্কেও যদি আপুনি কিবা জানিবলৈ বিচাৰিছে বা মতামত ল'বলৈ বিচাৰিছে শুৱনি বিশ্লেষণ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে দেওৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু দেও অনুষ্ঠানটিতে অহাৰ বাবে ধন্যবাদ হয় নমস্কাৰ আমাৰ ফালৰ পৰা নমস্কাৰ থাকিল সকলোৰে মংগলময় হওক নিশ্চয় আৰু ইয়াৰ লগে লগে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ